সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপ আৰম্ভ 12টা ল'ৰা আৰু 7টা ছোৱালী দলৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাসৰ শুভেচ্ছা শুক্ৰবাৰৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বাস্কেটবল গ্ৰাউণ্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপ অসম বাস্কেটবল সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 14-12টা ল'ৰা আৰু 7টা ছোৱালী দলে খেলুৱৈ তথা দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত হ'ল বাস্কেটবলৰ ক্ৰীড়াংগন এই চেম্পিয়নশ্বিপৰ পৰাই অহা 15 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা সাব জুনিয়ৰ নেশ্যনেলৰ বাবে বাছনি কৰা হ'ব অসম দল চেম্পিয়নশ্বিপৰ সন্দৰ্ভত জনালে অসম বাস্কেটবল সন্থাৰ সম্পাদক সাজিদে ৰহমান আৰু যুটীয়া সম্পাদক অৰূপজ্যোতি চৌধুৰীয়ে ইয়াত আমাৰ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট সাব জুনিয়ৰ বাস্কেটবল টুৰ্ণামেণ্টটো পাতিছোঁ ইয়াত আমাৰ বয়জ এণ্ড গাৰ্ল দুটা টিমে পাৰ্টিচিপেট কৰিছে 12টা আপোনাৰ বয়জৰ টিম আৰু 7টা আমাৰ ছোৱালীৰ টিম পাৰ্টিচিপেট কৰিছে ইয়াত আমাৰ 2-3 দিন ধৰি এই প্ৰগ্ৰামটো হ'ব 22-23-24 তাৰিখে ক্লজিং আছে আৰু ফাইনেলো আছে আৰু ইয়াৰ পৰা আমাৰ সাইমultaneously আমাৰ সাব জুনিয়ৰ যিটো নেশ্যনেল আছে সেইটো নেশ্যনেল আমাৰ হ'ব গৈ আছে সেইটো নেশ্যনেলখনৰ কাৰণে ইয়াত আমাৰ টিমটো সিলেক্ট কৰা হ'ব সিলেক্ট কৰি এই তাৰে যিখিনি আমাৰ আমি মোটামুটি 20 জন ল'ৰা 20 জন ছোৱালী সিলেক্ট কৰিম আকৌ তেওঁলোকক কেম্প এটা পাতিম সেই কেম্পত আকৌ তেওঁলোকক ৰাখা যাব ৰাখি তাৰ পৰা আমাৰ মেইন টিমটো সিলেক্ট কৰা যাব আজিৰ পৰা আপোনাৰ সদৌ অসম ভিত্তিত সাব জুনিয়ৰ আণ্ডাৰ 14 ইয়াৰ্ছ বয়জ এণ্ড গাৰ্লছৰ আমাৰ ষ্টেটৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ খেলা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে ইয়াত আমাৰ 12খন ডিষ্ট্ৰিক্ট ল'ৰাৰ পাৰ্টিচিপেট কৰিছে আৰু 6টা দলে ছোৱালীৰ ডিষ্ট্ৰিক্টে জইন কৰিছে আৰু এটা দলত 12জনকৈ প্লেয়াৰ থাকে লগত এজন কোচ আৰু এজন মেনেজাৰ থাকে আৰু খুব সুন্দৰ আমাৰ বেছটো আৰম্ভ হয় বাস্কেটবলৰ আণ্ডাৰ 14 এজৰ পৰা আৰু খুব সুন্দৰ প্ৰদৰ্শন বৰ্তমানলৈ যিবিলাক ডিষ্ট্ৰিক্ট খেলি আছে খুব সুন্দৰভাৱে তেওঁলোক আগবাঢ়িছে আমাৰ এই টুৰ্ণামেণ্টৰ পৰা আমি নেশ্যনেলৰ কাৰণে আমি ষ্টেট টীম চিলেকশ্যন কৰিম ইয়াৰ পৰাই চিলেকশ্যন কৰি তেওঁলোকক আমি কেম্পত ট্ৰেইনিং দি পিনে হায়দৰাবাদৰ অহা মাহত আছে 15 ডিচেম্বৰৰ পৰা তালৈ আমাৰ আসাম টিম যাবগৈ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি কৰ্মৰ্দন কৰি ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু সন্থাৰ সভাপতি পল্লৱ লোচন দাসে 14-14 খেলুৱৈসকলক কৰিলে উৎসাহিত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে Basketball is an emerging game for the state of Assam. I had seen that many districts had come to participate, both in terms of male and a female. So these are usually from sub-junior. And the reason behind this sub-junior is that we will be able to take a very good team that can go later part in the national level. এতিয়া বাস্কেটবলে প্ৰাণ পাই উঠিছে অসমত খেলুৱৈসকলক উলিয়াই অনা আৰু সুযোগ প্ৰদান কৰাৰ লক্ষ্য অসম বাস্কেটবল সন্থাৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে সন্থাৰ সভাপতি পল্লৱ লোচন দাসে আমি অসম বাস্কেটবল সন্থাৰ মাধ্যমেৰে আমি 14 বছৰ অনুৰ্ধৰ আমি আমাৰ গাৰ্লছ আৰু বয়জৰ আমাৰ প্ৰতিযোগিতা ইয়াত আমি আয়োজন কৰিছোঁ আমাৰ লক্ষ্য হৈছে যে খেলুৱৈসকলক আমি উলিয়াই অনা আৰু তেওঁলোকক সুযোগ প্ৰদান কৰা আজি যি প্ৰতিযোগিতা ইয়াত আমি আয়োজন কৰিছোঁ এই প্ৰতিযোগিতাৰ মাধ্যমেৰে আমি অসমৰ বাবে এটা টিম গঠন কৰিম আৰু সেই টিমে অসমক প্ৰতিনিধিত্ব কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু 15 ডিচেম্বৰৰ পৰা যি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা আয়োজন কৰা হৈছে সেই প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব সেইকাৰণে খেলুৱৈসকলক আমি ইয়াত বাছনি কৰা হ'ব ঠিক তেনেধৰণে আমি ভৱিষ্যতে যাতে তেওঁলোকে স্কলাৰশ্বিপ অসম চৰকাৰৰ পৰা পাব পাৰে সেই স্কলাৰশ্বিপৰো সুবিধা অসম চৰকাৰে আমাক দিছে সেই স্কলাৰশ্বিপ পাবৰ কাৰণেও এই প্ৰতিযোগিতাৰ মাধ্যমেৰে খেলুৱৈসকলৰ সুবিধা হ'ব সেয়াও আমি লক্ষ্য ৰাখি পেলাই এই প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ সকলোৱে সহযোগিতা কৰিছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নিজে উপস্থিত থাকে আমাৰ এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিলে আৰু অসমৰ প্ৰতিটো জিলাৰ পৰাই আমাৰ ইয়াত খেলুৱৈসকল আহিছে ই আমাৰ বাবে অতি আনন্দৰ কথা যে বাস্কেটবলে প্ৰাণ পাই উঠিছে অসমত মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে খেলৰ এটা পৰিৱেশ নিৰ্মাণ কৰিছে ইয়াৰ সুযোগ সুবিধা আজি বাস্কেটবলৰ খেলুৱৈসকলে পাবলৈ সক্ষম হৈছে আমি যথেষ্ট আনন্দিত
গৌৰৱান্বিত। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপ। সমাগত সাব জুনিয়ৰ নেশ্যনেলৰ বাবে ল'ৰা ছোৱালী উভয় শাখাতে বাছনি হওক শক্তিশালী অসম দলৰ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।